কংগ্ৰেছ মুক্ত বহমপুৰ আৰু আমাৰ ইয়াত কংগ্ৰেছে পোষ্টাৰ লগাবলৈ মানুহ নাপায় এতিয়া কংগ্ৰেছে পোষ্টাৰ লগাবলৈ মানুহ পাব নি পোষ্টাৰ লগা মানুহ নাপায় ইয়াত আপুনি চিন্তাই কৰিব নালাগে আৰু দ্বিতীয়তে আমাৰ ইয়াৰ পৰা বুলি নহয় এবাৰ অসমত কংগ্ৰেছে নিজৰ একাউণ্টটো খুলিব নোৱাৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীকো ৰাইজে দেখা নাই তেনেকৈ ক'ৰ পৰা আহিব প্ৰাৰ্থীগৰাকী কাকৃতিক বিচাৰি ফুৰিলেও নাপাব পাৰ্টীটো চিনিয়ে নাপায় ইয়াতো প্ৰাৰ্থীগৰাকীক লৈ ফুৰাবলৈ মানুহ লাগিব নহয় কংগ্ৰেছটো শেষেই হৈ আছে লাহে লাহে কোন প্ৰাৰ্থীক লৈ ঘূৰিব এইটোতো বাদ দিয়ক এইটোতো কাজিৰঙা লোকসভা সমষ্টি ইয়াতেতো আমাৰ চুনামি হ'ব কিন্তু আপোনালোকে আচৰিত হ'ব কংগ্ৰেছে ক্লেইম কৰি থকা যে নগাঁও লোকসভা সমষ্টিখন নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছে যি অৱস্থা দেখা পাইছোঁ প্ৰাৰ্থীজন অকলে অকলে ঘূৰি থাকিবলগীয়া হৈছে তাতে তেওঁলোকৰ মানুহে পোৱা নাই এইখিনিতো তেওঁলোকৰ লগত কেমেৰাৰ সন্মুখত থকা মানুহখিনি আচল যে মানুহখিনি পোষ্টাৰ আৰু বেনাৰ লগা মানুহে গম পাব কিমান থাকে এইবাৰ অসমত নহয় মধ্য অসমৰ পৰা এবাৰ কংগ্ৰেছ চাফা যিহেতু যোৱা লোকসভাত দেখিবলৈ পোৱা গৈছিল 3টা সমষ্টি কংগ্ৰেছে দখল কৰিছিল তাৰ ভিতৰত অন্যতম আছিল নগাঁও লোকসভা তাত এইবাৰ প্ৰদ্যুৎ বৰদলৈক যোনে আনিছিল যি ৰকিবুল হুছেইন আৰু সুৰেশ বৰা তেওঁ এইবাৰ সংগবিহীন হৈ পৰিছে আপুনি কি ক'ব যোনে আনিছিলে তেওঁৰ এগেইনষ্টতে ইলেকশ্যন খেলি আছে সেইকাৰণেতো গম পাবই লাগে কংগ্ৰেছ শিবিৰটো কিমান ভাগত বিভক্ত হৈ গৈছে আৰু তেওঁলোকৰ পৰস্পৰৰ মাজত ইজনে সিজনৰ প্ৰতিটো তেওঁলোকৰ কোনো ধৰণৰ হেৰি নাই বিশ্বাসযোগ্যতাই নাই আৰু এই বিশ্বাসযোগ্যতা হেৰুৱাৰ কাৰণে পাৰ্টীৰ নেতাসকলে যেতিয়া ইজনে সিজনৰ প্ৰতি বিশ্বাস নাথাকে পাৰ্টীটোৰ মাজত বিশ্বাস নাথাকে তে কাৰ্যকৰ্তাসকলে কি কৰিব যিসকল তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তা আছিল তেওঁলোক দিশহাৰা হৈ পৰিছে কংগ্ৰেছৰ ডেইলি যোগদান আজি মই যিটো পঞ্চায়তলৈ যাওঁ সেইটো পঞ্চায়ততে কমচে কম 50 জন 100 জন মানুহে যোগদান কৰি আছে এইটো মতলবটো কি হ'ল যে পাৰ্টীটো শেষ হৈ গ'ল সেইকাৰণে আমাৰ এইবাৰ মধ্য অসম কংগ্ৰেছ মুক্ত মধ্য অসম আৰু এইবাৰ মধ্য অসমৰ যিটো ৰিজাল্ট হ'ব এইটো ৰিজাল্ট আপোনালোকে আচৰিত হ'ব চৰ্চিত ৰিজাল্ট হ'ব আমি এইটো মাইনৰিটি পঞ্চায়তত দেখিছে আপুনি এতিয়া মই এইটো সম্পূৰ্ণ মাইনৰিটি পঞ্চায়ত যোৱাবাৰ ইলেকশ্যনত মোক মানুহে ভোট দিয়া নাছিলে হয় নহয় এবাৰ দিব গম পাইছেনে কথাটো এই ৰাইজৰ কথা মোৰ কথা নহয় ৰাইজৰ কথা এইকাৰণে ৰাইজে নিজে ক'ব পাৰিছে যে যোৱাবাৰ আপোনাক ভোট দিয়া নাই এবাৰ আপোনাক ভোট দিম এইটো কম সাহস আমাৰ লগত ৰাইজৰ ইমানখিনি বিশ্বাস আছে আৰু সেই বিশ্বাসযোগ্যতাটো অসমত প্ৰত্যেকজন মাইনৰিটি মানুহৰ আছে কাৰণ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী